নৱপ্ৰজন্মৰ বাবে এতিয়া আমাৰ ল'ৰা ছোৱালীৰ বাবে আমি আমাৰ সন্তানৰ বাবে মোৰ ল'ৰাটোৱে যদি ডাঙৰ হৈছে জুবিন দা কি হয় তেখেতৰ সত্তা কি হয় হয়তো বুজি নোপোৱাকৈ তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল এনেকুৱা অনুভৱ হৈছে আৰু আমাৰ মাজত তেখেতে আৰু 40-50 বছৰ আমাৰ লগত থাকক তেখেতক আমি সদায় তৰুণভাৱে আমি বিচাৰিছিলোঁ কিন্তু আমি সেয়া নাপালোঁ সিহঁতে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল গতিকে তেখেতে আমাৰ বাবে অসমীয়াৰ বাবে অসমীয়াৰ পৰিচয় হিচাপে তেখেতে আছিলে বাহিৰলৈ যদি যোৱা হয় তেতিয়া আমাৰ পৰিচয় হিচাপে কোন অসম বুলি ক'লে জুবিন দাৰ নিচিনা আছিল গতিকে তেখেতৰ বাবে তেখেতে যিখিনি কৰ্মৰাজি যিখিনি কৰি থৈ গৈছিলে তাৰ ঋণ হিচাপে যিহেতু আমি তেখেতক পূৰণ কৰিব নোৱাৰোঁ আমি এটাই আমি প্ৰাৰ্থনা কৰিব পাৰোঁ যে আমি ভগৱানে আমাৰ মাজৰ পৰা লৈ গৈছে কিন্তু আকৌ তেখেতক এইখন অসমৰে মানুহ তেওঁৰ আত্মাটো যেন আকৌ আমাৰ এখন পৃথিৱীলৈ আকৌ এবাৰ পঠিয়ায় আকৌ আমাৰ মাজলৈ আকৌ ঘূৰি আহক তাৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ 1 মিনিট মনো প্ৰাৰ্থনা কৰিম তেওঁ য'তে আছে যেনেকৈ আছে তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে স্বৰ্গগামী হয় গতিকে আমি অন্তৰৰ পৰা তেখেতক প্ৰাৰ্থনা আগবঢ়াম कॉपी चार्ज बेया बस्तर Jai Jai Jai